সুপ্ৰভাত নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল যুদ্ধবিধ্বস্ত ডুবাইৰ পৰা স্বদেশলৈ উভতিল 2 শতাধিক ভাৰতীয় ডুবাইৰ পৰা চেন্নাইত উপস্থিত 217 গৰাকী ভাৰতীয় বিশেষ বিমানযোগে চেন্নাইত উপস্থিত হ'ল আবদ্ধ ভাৰতীয়সকল বেংগালুৰু বিমানবন্দৰতো উপস্থিত কেইবাগৰাকীও যাত্ৰী মধ্যপ্ৰাচ্যত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ অভিযান আৰম্ভ হৈছে উদ্ধাৰ অভিযানৰ বাবে ভাৰতে প্ৰেৰণ কৰিব বিমান জেদ্দাৰ পৰা ভাৰতলৈ আহিব 10খন উদ্ধাৰকাৰী বিমান ভাৰতীয়ক উদ্ধাৰৰ বাবে ইণ্ডিগোৱে প্ৰেৰণ কৰিব বিমান যাত্ৰীসকলৰ সুবিধাৰ বাবে জেদ্দাত থকা ভাৰতৰ কনসুলেট জেনেৰেলৰ সৈতে যোগাযোগ অব্যাহত ইণ্ডিগোৰ অৱশ্যে ইতিমধ্যে বহু ভাৰতীয় আহি উপস্থিত হৈছে বিমানবন্দৰৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক ডুবাইৰ পৰা স্বদেশলৈ উভতিছে 2 শতাধিক ভাৰতীয় চেন্নাইৰ পৰা এই বিশেষ সম্প্ৰচাৰ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ ডুবাইৰ পৰা চেন্নাইত উপস্থিত হ'ল 217 গৰাকী ভাৰতীয় বিশেষ বিমানযোগে চেন্নাইত উপস্থিত হ'ল আবদ্ধ ভাৰতীয়সকল বেংগালুৰু বিমানবন্দৰতো উপস্থিত হ'ল কেইবাগৰাকীও যাত্ৰী ইতিমধ্যে মধ্যপ্ৰাচ্যত আৰম্ভ ভাৰতীয়ক উদ্ধাৰ অভিযান যিসকল ভাৰতীয় আবদ্ধ হৈ আছে মধ্যপ্ৰাচ্যত তেওঁলোকক উদ্ধাৰৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে কেইবাখনো বিমান ভাৰতে ইতিমধ্যে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে 10খনকৈ উদ্ধাৰকাৰী বিমানে তাৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰি লৈ আহিব ইণ্ডিগোৱে প্ৰেৰণ কৰিব এই বিমান যাত্ৰীসকলৰ সুবিধাৰ বাবে জেদ্দাত থকা ভাৰতৰ কনসুলেট জেনেৰেলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ইণ্ডিগো কৰ্তৃপক্ষই या বিমানবন্দৰত যিসকল মধ্যপ্ৰাচ্যৰ যাত্ৰী আহি উপস্থিত হৈছে তেওঁলোকৰ দৃশ্য দেখুৱাইছোঁ তেওঁলোকৰ মুখত হাঁহি পৰিয়ালৰ সদস্যসকলৰ মুখত হাঁহি কাৰণ যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰা তেওঁলোক সুকলমে নিজৰ ঘৰলৈ উভতি আহিবলৈ সক্ষম হৈছে Saturday morning we got a news that Israel was attacking Iran using with the help of US, so we thought that the flights might be delayed, but unfortunately we got to know that it was cancelled when we went to the airport. So immediately we took a cab and went back to the hotel. That day it was okay, there were no attacks in the UAE, but in the subsequent day they were started launching missiles, and UAE were intercepting the same. I think UAE did a brilliant job in terms of minimizing the casualties. There were minimal casualties, 1 or 2 deaths, but I think they've intercepted some 165 drones or something. So 165 missiles and 500 drones. So they did a brilliant job. We were all safe in the hotel. Of course, we were hearing the missile sounds, but it was anxious times. And today when we came to know that the airport started opening up, so we booked a flight to Emirates and we went to the airport and took the flight. So Emirates experience was good. They took good care of us. মুঠতে মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা যুদ্ধজৰ্জৰ পৰিৱেশে বিঘ্নিত কৰিছে বহুকেইখন দেশৰ মাজত বিমান পৰিবহণ বহু দেশে ঘোষণা কৰিছে নো ফ্লাইং জোন বহু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ আছে শ শ ভাৰতীয় মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা 11খন দেশত নো ফ্লাইং জোন ঘোষণা দিল্লীৰ বিমানবন্দৰত বাতিল ইখনৰ পিছত সিখন বিমান বিবুধিত হাজাৰ হাজাৰ বিমান যাত্ৰী আমেৰিকা ইজৰাইল ইৰানৰ যুদ্ধজৰ্জৰ পৰিৱেশে বিঘ্নিত কৰিছে বহুকেইখন দেশৰ মাজৰ বিমান পৰিবহণ
দুই পক্ষৰ বোমা বৰ্ষণত ব্যাহত 11খন দেশৰ বিমান সেৱা ঘোষণা কৰা হৈছে নো ফ্লাইং জোন। ডুবাই আবুধাবিকে ধৰি বহু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ আছে শ শ ভাৰতীয়। যুদ্ধৰ ভয়াৱহতাৰ প্ৰভাৱত ভাৰততো বাতিল কৰা হৈছে ইখনৰ পিছত সিখন আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ। দেশৰ ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত একেৰাহে 3 দিন ধৰি বাতিল কৰা হৈছে কেইবাখনো বিমানৰ উৰণ। যুদ্ধৰ বিভীষিকাৰ বাবে 28 ফেব্ৰুৱাৰীৰ পৰা সোমবাৰলৈ কেইবাখনো বিমানৰ উৰণ বাতিলে বিপদত পেলাইছে যাত্ৰীক। 28 ফেব্ৰুৱাৰীত বাতিল হৈছিল 410খন বিমানৰ উৰণ। দিল্লী বিমানবন্দৰত 1 মাৰ্চত বাতিল কৰা হয় 350খন বিমানৰ উৰণ। শেহতীয়াকৈ সোমবাৰে 300খন বিমানৰ উৰণ বাতিল হোৱাৰ আশংকা বিমানবন্দৰ কৰ্তৃপক্ষৰ। DGCA জাৰি কৰিছে উৰণ বাতিলৰ এই তথ্য। দিল্লী এয়াৰপৰ্টৰ পৰা লণ্ডন, জুৰিচ, ফ্ৰেংকফৰ্ট, মিলান, ভিয়েনালৈ যোৱা বিমান বাতিল। বাতিল কৰা হৈছে ডুবাই, আবুধাবিলৈ যোৱা সকলো বিমান। বিমান বাতিলৰ পাছতে অস্বস্তিত পৰিছে যাত্ৰী। বিমানবন্দৰতে অপেক্ষা কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ যাত্ৰীয়ে। সকলো যাত্ৰীৰ এতিয়া আশা সুস্থিৰ হওক পৰিৱেশ, কুশল হওক বিমান পৰিবহণ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ। ছৌদি আৰবৰ আমেৰিকাৰ সেনাঘাটিৰ লগতে দূতাবাসত চলোৱা আক্ৰমণত ক্ষোভিত ডোনাল্ড ট্ৰাম্প। ইৰাণক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ। সোমবাৰে নিশা দুটা ড্ৰোনেৰে ইৰাণে আঘাত হানিলে ছৌদি আৰবৰ আমেৰিকান দূতাবাসত। সোমবাৰে দিনৰ ভাগত কুৱেইট আৰু জৰ্ডানত থকা আমেৰিকাৰ দূতাবাসতো আক্ৰমণ কৰিছিল ইৰাণে। আয়াতুল্লাহ আলী খামেনেই নিহত হোৱাৰ পাছতেই মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাঘাটিত মানৱবিহীন ড্ৰোনেৰে ধাৰাবাহিক আক্ৰমণ চলাইছে ইৰাণে। সোমবাৰৰ আক্ৰমণত ইৰাণে ব্যৱহাৰ কৰিছে আনমেণ্ড এৰিয়েল ভেহিকল, চমুকৈ UAV ড্ৰোন। ব্ৰিটেইনৰ সামৰিক ঘাটিত আক্ৰমণ ইৰাণৰ। ছাইপ্ৰাছত থকা ব্ৰিটিছ সামৰিক ঘাটিত আক্ৰমণ। ব্ৰিটিছ সামৰিক ঘাটিৰ ৰানৱেত আক্ৰমণ, ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ। বিভিন্ন প্ৰান্তত ইৰাণে আক্ৰমণ কৰিছে, মানে ইয়াৰ প্ৰত্যুত্তৰ ইৰাণৰ তৰফৰ পৰা। এইবাৰ ব্ৰিটেইনৰ সামৰিক ঘাটিত আক্ৰমণ চলালে ইৰাণে। ছাইপ্ৰাছত থকা ব্ৰিটিছ সামৰিক ঘাটিত এই আক্ৰমণ চলোৱা হয়। ব্ৰিটিছ সামৰিক ঘাটিৰ ৰানৱেত এই আক্ৰমণ, ড্ৰোনেৰে আক্ৰমণ কৰে ইৰাণে। হোলীৰ বাবে গোৱালপাৰা চহৰৰ নতুন বজাৰ ভৰি পৰিছে ফাকু, ফিচকাৰী আৰু হোলীৰ নানান সামগ্ৰীৰে। দৌল যাত্ৰাৰ সময়তে উদযাপন কৰা হয় ফাকুৱা উৎসৱ। হোলীৰ 2টা দিন উদযাপনৰ বাবে পুৱাৰে পৰা দোকানসমূহত ফাকু, ফিচকাৰী কিনিবলৈ ভিৰ কৰিছে গ্ৰাহকসকলে। ইয়াৰ কিছু দৃশ্য দেখুৱাইছোঁ। গোৱালপাৰা চহৰৰ নতুন বজাৰৰ পৰিৱেশ এয়া। ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে গোৱালপাৰা চহৰৰ নতুন বজাৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ ৰং পিচকাৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ ফাকুৱাত ব্যৱহৃত বিভিন্ন ধৰণৰ কণ কণ ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰে ভৰি পৰিছে। দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছো গোৱালপাৰা চহৰৰ যি নতুন বজাৰ, যি ফাকুৱাৰ বিপণীৰ পৰা দেখুৱাই আছো। কিন্তু কথা পাতিব বিচাৰিম, দাদা কি আনিছে? ফাকুৱা, আবিৰ, ৰং, পিচকাৰী এইবিলাক আনিছো। আৰু নতুন কি আনিছে? নতুন এইবিলাক আবিৰ হয়, ৰং হয়, পতাকা আবিৰ আছে আৰু পিচকাৰী বিলাক নতুন আনিছো। দাদা কি আনিছে? সিলিন্ডার আনিছে। নতুন কি আনিছে? এই নতুন সিলিন্ডার আনিছে। এই রংবিলাক নতুন নতুন চলি আনিছে। এইবিলাক বিক্রি হৈ আছে? হৈ আছে লাহে লাহে অল্প হৈ আছে। বছৰে দিয়ে আপুনি? প্রত্যেক বছরে দিয়েছে। এই ফাকুৱাৰ
এই ফাগুৱাৰ টাইমত এতিয়া মানে ৰ'দৰ টাইমত বেচা কিনা অলপ কম আৰু কি নতুন চিলিণ্ডাৰ এইবিলাক এর 1500 1500 এই মানে 1000 1200 700 800 এনেকুৱা বেচে তারা কি কি আনিছে নতুন কি আনিছে নতুন এইটো আপোনাৰ আছে নাম্বাৰ আছে আপোনাৰ কোৰালি আছে এইটো এনেকা কোৰালি আছে মাস্ক আছে সিলিন্ডার আছে এইবিলাক বিভিন্ন সামগ্ৰী বিভিন্ন সামগ্ৰী আছে কোন ল'ৰা ছোৱালীৰ বস্তু আছে কোন ল'ৰা ছোৱালীৰ বস্তু আছে পাই যাব আপুনি এভেলেবল আছে বিক্ৰী মোটামুটি হৈ আছে টুকটাক আমি দেখুৱাই আছো বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে গোৱালপাৰা চহৰৰ এই নতুন বজাৰ ফাকুৱাৰ বিপণীৰ পৰা দেখুৱাই আছো কোন ল'ৰা ছোৱালীৰ ব্যৱহৃত দেখিবলৈ পোৱা গৈছে ফিচকাৰী মুখা কি কিনিলে নাই কিনে নাই আহিলোহে আহিলে কি ল'ব এতিয়া চাওঁ কি পোৱা যায় পানী বেলুন চাইছো আৰু খেলিবতো লাগিবই ফাকুৱাৰ চহৰ সেইকাৰণে চাওঁ কি জাষ্ট আহিলো বজাৰ কৰিব এতিয়া কৰিম আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰাণে আৰম্ভ কৰিলে প্ৰত্যাক্ৰমণ ইজৰাইলৰ লগতে বাহৰেইন কুৱেইট কাটাৰ ছৌদি আৰবত থকা আমেৰিকাৰ সেনা শিবিৰত ড্ৰোন আক্ৰমণ চলালে ইৰাণে মধ্যপ্ৰাচ্যৰ দুই শক্তি ইৰাণ ইজৰাইলৰ যুদ্ধৰে জড়িত হৈ পৰিছে বিশ্বৰ ইখনৰ পাছত সিখন দেশ দীৰ্ঘদিনে চলি থকা এখন ছায়া যুদ্ধ হঠাতে পৰিণত হ'ল সমুখ সমৰলৈ মধ্যপ্ৰাচ্যৰ দুই শক্তি ইৰাণ ইজৰাইলৰ মাজত যুদ্ধৰে এতিয়া জড়িত হৈ পৰিছে বিশ্বৰ ইখনৰ পাছত সিখন দেশ 28 ফেব্ৰুৱাৰী 2026 আমেৰিকা ইজৰাইলে যুটীয়াভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপেৰে আৰম্ভ কৰিছিল ইৰাণ আক্ৰমণ ইজৰাইলে ইৰাণ আক্ৰমণক নাম দিলে অপাৰেশ্যন লায়ন্স ৰোড আমেৰিকাই নাম দিলে অপাৰেশ্যন এপিক ফায়াৰ আমেৰিকা ইৰাণৰ পাৰমাণৱিক যুদ্ধাস্ত্ৰ সন্দৰ্ভত আলোচনা নিষ্ফল হোৱাৰ পাছতে আমেৰিকা ইজৰাইলে লক্ষ্য কৰি ল'লে ইৰাণৰ সৰ্বোচ্চ নেতাৰ লগতে তেহৰান ইছফাহান আৰু কমত থকা পাৰমাণৱিক ঘাটি ক্ষেপণাস্ত্ৰ নিৰ্মাণস্থলী আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰাণে কৰা প্ৰত্যাক্ৰমণে বিক্ষিপ্ত কৰি তুলিলে যুদ্ধ ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ড কৰ্পে অপাৰেশ্যন ট্ৰু প্ৰমিছ 4 নাম দি আৰম্ভ কৰিলে প্ৰত্যাক্ৰমণ ইজৰাইলৰ লগতে ড্ৰোন আক্ৰমণ কৰিলে বাহৰেইন কুৱেইট কাটাৰ ছৌদি আৰবত থকা আমেৰিকাৰ সেনা শিবিৰ সমান্তৰালকৈ য়েমেনৰ হুথি লেবাননৰ হিজবুল্লাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে উত্তৰ ইজৰাইল ইজৰাইলেও আক্ৰমণৰ লক্ষ্য কৰি ল'লে য়েমেনৰ হুথি বিদ্ৰোহীৰ ঘাটি লেবানন বেইৰুটৰ হিজবুল্লাৰ ঘাটি ইজৰাইলৰ লক্ষ্য নিৰ্দিষ্ট আক্ৰমণত নিহত হ'ল হিজবুল্লাৰ মুৰব্বী মহম্মদ ৰাদৰ এনেদৰে ক্ৰমে সমগ্ৰ মধ্যপ্ৰাচ্যত সৃষ্টি হ'ল যুদ্ধৰ পৰিৱেশ কিন্তু কেতিয়া অন্ত পৰিব এই যুদ্ধ এই প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰথমে চাওঁ আহক এই যুদ্ধৰ আঁৰত কাৰ কি লক্ষ্য ইজৰাইলৰ লক্ষ্য দশক ধৰি সতৰো শালি অহা ইৰাণৰ পাৰমাণৱিক ঘাটি ধূলিসাৎ কৰা লগতে ইৰাণত মজুত থকা ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ ধ্বংস কৰি মধ্যপ্ৰাচ্যত অপ্ৰতিদ্বন্দ্বী হ'ব বিচাৰে ইজৰাইল আমেৰিকাৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক প্ৰকল্প নৌবহৰ ধ্বংস কৰাৰ লগতে ইৰাণৰ আয়াতুল্লাৰ শাসন সলনি কৰা ট্ৰাম্পৰ ভাষাতে ইৰাণৰ জনগণৰ স্বাধীনতাৰ সোৱাদ দিব বিচাৰে আমেৰিকাই ইৰাণৰ লক্ষ্য দেশত ইছলামিক গণৰাজ্যৰ শাসন অটুট ৰখাৰ সমান্তৰালকৈ উপসাগৰীয় অঞ্চলটোৰ পৰা আমেৰিকাক আঁতৰাই পঠিওৱা ইয়াৰ মাজতে যুদ্ধ বিশেষজ্ঞই মন্তব্য কৰিছে আজিৰ দিনত ক্ষেপণাস্ত্ৰ আক্ৰমণেৰে দেশৰ শাসন সলনি কৰিব নোৱাৰি যুদ্ধ আৰম্ভ কৰি পিছে থমকি ৰ'ব বিচৰা নাই আমেৰিকা ট্ৰাম্পে ক'লে ইৰাণ এখন ডাঙৰ দেশ 4 সপ্তাহ ধৰি চলিব যুদ্ধ একে সময়তে যুদ্ধই ক্ৰমে ব্যাপক ৰূপ লৈ মধ্যপ্ৰাচ্যৰ ইখনৰ পিছত সিখন দেশ জড়িত হৈ পৰাত স্বাভাৱিকতে প্ৰশ্ন উঠিছে তৃতীয় বিশ্বযুদ্ধলৈ পৰিণত হ'ব নেকি ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ যুদ্ধ কি হ'ব পাৰে পৰৱৰ্তী সময়ত কোন দেশে ল'ব কাৰ পক্ষ বৰ্তমান সময়ত আমেৰিকা ইজৰাইলৰ সৈতে প্ৰতিৰক্ষা তথা তথ্যৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আছে ব্ৰিটেইন আৰু জৰ্ডানে একে সময়তে কূটনৈতিকভাৱে নিৰপেক্ষ স্থিতি লৈ আছে ৰাছিয়া চীন ছৌদি আৰব আৰু ভাৰতে আমেৰিকাই অধিক আগ্ৰাসী হৈ ইৰাণত আগ্ৰাসন চলালে আন ৰাছিয়া আৰু চীনৰ দৰে পাৰমাণৱিক শক্তি সম্পন্ন দেশে তেহৰানক আগবঢ়াব পাৰে সামৰিক সহযোগিতা এই দুখন দেশে ৰক্ষা কৰিবলৈ বিচাৰিব ৰণনীতি সম্পৰ্কীয় মিত্ৰ দেশ ইৰাণ পৰিস্থিতিৰ অৱনতি ঘটাত ইতিমধ্যে ইৰাণে বন্ধ কৰি দিছে হৰমুজ প্ৰণালী বিশ্বৰ 20% খাৰুৱা তেল পৰিবহণ হোৱা প্ৰণালীটো বন্ধ হোৱাৰ বাবে খাৰুৱা তেলৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম 20% বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এই কলীয়া ডাৱৰৰ মাজতে এতিয়া অৱৰুদ্ধ হৈ পৰিছে উপসাগৰীয় দেশকেইখনত থকা ৮০ লাখ ভাৰতীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ-ইষ্ট। আত্মসমৰ্পণ কৰিব ইৰাণৰ শীৰ্ষ নেতৃত্বই, এই দাবী মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণত আমেৰিকাৰ আক্ৰমণ অব্যাহত থাকিব বুলিও সকিয়নি। ইৰাণৰ জনতালৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰি বিস্ফোৰক দাবী ট্ৰাম্পৰ। আমেৰিকা মহাশক্তিধৰ ৰাষ্ট্ৰ আখ্যাত ট্ৰাম্পৰ। আমেৰিকাই কাৰোলৈ ভয় নকৰে বুলিও ট্ৰাম্পৰ হুংকাৰ। Over the past 36 hours, the United States and its partners have launched Operation Epic Fury, one of the largest, most complex, most overwhelming military offensives the world has ever seen. Nobody's seen anything like it. We have hit hundreds of targets in Iran, including Revolutionary Guard facilities, Iranian air defense systems. Just now it was announced that we knocked out 9 ships plus their naval building, all in a matter of literally minutes. Iran's formerly supreme leader, Ayatollah Khamenei, is dead. This wretched and vile man had the blood of hundreds and even thousands of Americans on his hands and was responsible for the slaughter of countless thousands of innocent people all across many countries. Last night, all over Iran, the voices of the Iranian people could be heard cheering and celebrating in the streets when his death was announced. The entire military command is gone as well, and many of them want to surrender into saving their lives. They want immunity. They're calling by the thousands. Combat operations continue at this time in full force, and they will continue until all of our objectives are achieved. We have very strong objectives. They could have done something 2 weeks ago, but they just couldn't get there. Earlier today, CENTCOM shared the news that 3 U.S. military service members have been killed in action. As one nation, we grieve for the true American patriots who have made the ultimate sacrifice for our nation, even as we continue the righteous mission for which they gave their lives. We pray for the full recovery of the wounded and send our immense love and eternal gratitude to the families of the fallen. And sadly, there will likely be more. Before it ends, that's the way it is. Likely be more, but we'll do everything possible. কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাত এতিয়াও জটিলতা। অন্ত পৰা নাই 2 দলৰ আসন বুজাবুজিৰ সমীকৰণ। মাত্ৰ এখন আসনৰ বাবে কংগ্ৰেছ ৰাইজৰ দলৰ মাজত ওলমি ৰৈছে মিত্ৰতা। অথলে যাব নেকি অখিল গগৈৰ মৌনব্ৰত? এতিয়ালৈকে পৰিস্থিতি বেয়া। অখিলৰ মৌনব্ৰতেও কাম দিয়া নাই কংগ্ৰেছৰে আসন বুজাবুজি। কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে। যোগেন্দ্ৰ যাদৱৰ মন্ত্ৰণাও বিফল মিত্ৰতাত। কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা আৰু আসন বুজাবুজি হ'বনে নহয়, ইয়াৰ নিশ্চিত উত্তৰ নাই ৰাইজৰ দলৰ লগতে কংগ্ৰেছৰ হাততো। এইবাৰ যদি মিত্ৰতাৰ বল ৰাইজৰ দলে কংগ্ৰেছলৈ ঠেলে, কংগ্ৰেছে আকৌ বল ঠেলে ৰাইজৰ দলৰ কৰ্টলৈ। ওলমি ৰৈছে আসন বুজাবুজিৰ সমীকৰণ। শিৱসাগৰত কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক অখিল গগৈ। স্থিতি সলনি কৰি থাকে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছে আগতে যিটো এগ্ৰি কৰিছিলে সেইটো আকৌ বদলাইছে, আকৌ নতুন কথা দিছে, এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰে। মিত্ৰতাৰ সন্দৰ্ভতে সংবাদমেল সম্বোধন কৰিলে ৰাইজৰ দলে। সংবাদমেলতো একেই ভাষ্য। মিত্ৰতা হ'বনে নাই নিশ্চিতকৈ নকলে ৰাইজৰ দলৰ নেতা ভাস্কৰী শইকীয়াই। কংগ্ৰেছে কোনো প্ৰস্তাৱ দিয়া নাই হেনো ৰাইজৰ দলক। কংগ্ৰেছৰ আপত্তিৰ বাবেই 15খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মান্তি হৈছিল ৰাইজৰ দল। কিন্তু 13টা সমষ্টি এৰি দিয়ে ৰাইজৰ দলক। ইয়াৰো মাত্ৰ 4টাহে মন পচন্দৰ সমষ্টি এৰি দিয়াত ক্ষুণ্ণ ৰাইজৰ দল। এই সময়খিনি কিন্তু এনেকুৱা ধৰণৰ ঘটনা গৈছে যে তেখেতসকলৰ কোনোবাজন নেতাই হয়তো কয় যে আমি এইটো সমষ্টি দিব পাৰোঁ বা এইটো সমষ্টি আমি এৰি দিলোঁ।
কিন্তু পৰৱৰ্তী সময়ত আকৌ আমাক জনায় যে নাই নহয় এইটো সমষ্টি আমি আমাক এৰি দিব নোৱাৰোঁ। এইটো অৱস্থা চলি আছিল আমাৰ মিত্ৰতা কেন্দ্ৰিক আলোচনাটো, আৰু এইটো কথা আমি অসমবাসী ৰাইজক জনাই দিবলগীয়া হৈছে। কংগ্ৰেছে এৰি দিয়া 13টা সমষ্টিৰ এটা সমষ্টি সলনি কৰিব বিচাৰে ৰাইজৰ দলে, কিন্তু এই ক্ষেত্ৰত কোনো যোগাযোগ কৰা নাই কংগ্ৰেছ দলে। 26 ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা কংগ্ৰেছৰ সৈতে হোৱা নাই বুলি স্পষ্ট কৰিলে ৰাইজৰ দলে। ডিমৌ, বৰছলা, নাওবৈচা, ধেমাজি সমষ্টিত দাবী কৰিছে ৰাইজৰ দলে। সমষ্টি কেইটাক লৈও মন্তব্য দিয়া নাই কংগ্ৰেছে। যিহেতু আমাৰ জয়ী হোৱা সম্ভাৱনা থকা সমষ্টিত আমাক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে নিদিলে, যিহেতু আমি বিচাৰি থকা আসনত তেখেতসকলে বন্ধুত্বমূলক বিচাৰি থকা 2খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা ক'লে, গতিকে আমি আমাৰ অসন্মতি তেখেতসকলক প্ৰকাশ কৰি উক্ত দিনাৰ বৈঠক আমি ইমানতে সমাপ্তি ঘটিছিল। এয়াই ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতাৰ আখ্যান, নাই কোনো স্পষ্ট সিদ্ধান্ত। এই জটিলতাৰ অৱসান দূৰ কৰাটোৱে এতিয়া কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ সন্মুখত প্ৰত্যাহ্বান। মিত্ৰতা হ'বনে মিত্ৰতা ভংগ হ'ব, এই সিদ্ধান্ত কোনে ল'ব, সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰমোদ বড়োৰ। চূড়ান্ত সিদ্ধান্তৰ বাবে কাইলৈ UPPLৰ গুৰুত্বপূৰ্ণ বৈঠক। আগন্তুক নিৰ্বাচনত তামুলপুৰৰ প্ৰাৰ্থী হোৱাৰো মন প্ৰমোদৰ। আজিৰ বৈঠকত মিত্ৰতা সন্দৰ্ভতো হ'ব আলোচনা। বড়োভূমিৰ 15টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে সাজু UPPL। তামুলপুৰত এই মন্তব্য কৰে দলটোৰ সভাপতি প্ৰমোদ বড়োৱে। ৰাজ্যসভা ইলেকশ্যনক লৈ পেলাই আমি অহাকালি আলোচনা কৰিম। আজি আমাৰ 10খন জিলাত নিৰ্বাচনী প্ৰিপাৰেশ্যন কেনেকৈ হৈ আছে ইয়াৰ এটা ৰিভিউ মিটিং আমি তামুলপুৰত কৰিলোঁ, আৰু প্ৰত্যেকটো জিলাই খুব সুন্দৰকৈ কাম কৰি আছে। আৰু আজিৰ তাৰিখত আমাৰ জিলাবোৰে ক'ব বিচাৰে যে 15টাৰ 15টাতে খেলিব লাগে আৰু অকলে এই নিৰ্বাচন যুঁজত নামিব লাগে। তো এই কথাবিলাক লৈ পেলাই আমি পৰ্যালোচনা কৰিলোঁ। আমাৰ নেতৃত্বত আমাৰ 2জন MP আছিলে, MLA আছিলে, আৰু কেন্দ্ৰীয় কমিটিৰ আমাৰ নেতৃবৃন্দ আছে। চ' হয়তো আমি 6-7 তাৰিখ মানত বা 7-8 তাৰিখ মানত আমি ফাইনেল সিদ্ধান্তত আহিম। আমাৰ কেণ্ডিডেটক লৈও আমি পৰ্যালোচনা কৰিছোঁ, ক'ত কেনেকৈ সম্ভাৱ্য কেণ্ডিডেট আছে, যিবিলাক নাম আহিছে ইয়াৰ ভিতৰত কোনজন বেছি ভাল হ'ব, এই কথাবিলাক লৈও আমি পৰ্যালোচনা কৰিলোঁ। গতিকে ৰাজ্যসভাক লৈও আমি আলোচনা কৰিম অহাকালি, বিশেষকৈ ৰাজ্যসভাক লৈ পেলাই। কিন্তু বাকী যি আমাৰ কেণ্ডিডেট ডিক্লাৰেশ্যন, এলায়েন্স, এইবিলাকৰ ওপৰত আমি আৰু 2-3 দিন ল'ম, যাতে আমি সঠিকভাৱে সিদ্ধান্তটো ল'ব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ। তামোলপুৰৰ প্ৰাৰ্থী হোৱাৰ কাৰণে চিন্তা কৰি আছোঁ, দলে যদি টিকেটটো দিয়ে। তো এতিয়ালৈকে যিহেতু ফাইনেল কৰা নাই, মই কৈ ল'লে বেয়া হ'ব। যদিও মই দলৰ সভাপতি, আমাৰ নিয়ম নীতি আছে, কমিটি আছে, এইবিলাকত বিভিন্ন চলি আছে। তো এইকাৰণে আমাৰ পাৰ্টিত আমাৰ 3-4জন আছে তামোলপুৰত। তো ইয়াৰ ভিতৰত ময়ো আছোঁ। তো দলে যদি বিচাৰে যে ময়ো সঠিক কেণ্ডিডেট, হয়তো দি দিব পাৰে। নাই, মই জ্ঞাত হয়, মানে এইকাৰণে মই সুধিছোঁ আপোনালোকে কিমান জ্ঞাত। চ' এইটোৰ ওপৰত আমি অহাকালি আলোচনা কৰিম। আপোনালোকৰ তাত কি সংবাদ আছে? সূত্ৰকা অনুসাৰ কওক, সূত্ৰকা অনুসাৰ নাজানে? আমাৰ লোকসভাৰ সাংসদ গৈছিলে, তো লোকসভাৰ সাংসদে আনিছে, আৰু অহাকালি গধূলি আমি বিতংকে কথা পাতিম, আৰু অহাকালি আমি মেডিয়াক কৈ দিম। এই কথাটো পাতি আছোঁ। BTC অঞ্চলৰ যিটো ডেমোগ্ৰাফি, ইয়াত বড়ো পপুলেশ্যন আছে, 2nd লাৰ্জেষ্ট পপুলেশ্যন মাইনৰিটি আছে, ভাল পপুলেশ্যন আদিবাসী আছে, বহুত ভাল পপুলেশ্যন, আৰু আমাৰ বেংগলী আছে, অসমীয়া আছে, কোচ ৰাজবংশী আছে, সব জনগোষ্ঠীৰে ইয়াতে পপুলেশ্যন আছে, জনগাঁথনি আছে। চবৰো চিন্তাবিলাক বেলেগ বেলেগ, সব জনগোষ্ঠীৰ ইছ্যুবিলাক বেলেগ বেলেগ। চ' এই গোটেই কথাটো লৈ পেলাই আমাৰ দলত আমি খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছোঁ, আৰু সুস্থিৰভাৱে আমি সিদ্ধান্তটো ল'ব বিচাৰিছোঁ যে ৰাইজে বিচৰা নিচিনা কেণ্ডিডেট, ৰাইজে বিচৰা নিচিনা সিদ্ধান্ত, এইবিলাক লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ। কাৰণ UPPL দল হিচাপে আমাৰ 40টা পৰিষদীয় সমষ্টি আছে, তাত আমাৰ দল আছে। আমাৰ 445টা প্ৰাইমাৰী আছে, তাত VCDC, তাত আমাৰ দল আছে। আৰু প্ৰায় 3200 বুথ আছে, তাতো আমাৰ
ধুনীয়াকৈ আমাৰ কমিটিবিলাক কাম কৰি আছে তো এইকাৰণে আমাৰ চবেই বিচাৰে যে 15টাত খেলিব লাগে আৰু অনাগত দিনত UPPL দলটো শক্তিশালী কৰি লৈ যাব লাগে মই শুভেচ্ছা জনাইছোঁ তেখেতক দলতটো আৰু আহে যায় তেখেতে নিজৰ দলত ঘূৰি গৈছে কিবা এটা মনোমালিন্য হৈছিলে চাগে লিডাৰবিলাকৰ মাজত আহিছিলে আমাৰ তাত তেনেকা দলত অহা যোৱা কৰি আছে অসমতো দেখিছোঁ ভাৰততো দেখিছোঁ এইবিলাক আৰু বহুত বেছি দলৰ কাৰণে চিন্তা কৰিব লগা বা কিবা বিষয় নহয় এনেকাবিলাক সদায় দৈনন্দিন ঘটনা ভালে হৈছে এতিয়া আমাৰ গোটেই তথ্যটো লৈ গ'ল ইটোৰ ওপৰত তেখেতে এটা থেচিছ লিখক PhD লওক UPPLৰ ওপৰত ৰিচাৰ্চ কৰি PhD লওক সেইটোকে বিচাৰিছোঁ মই টিংখাঙত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰায়ো আশ্বস্ত কৰিব নোৱাৰিলে টিংখাঙৰ কংগ্ৰেছ কৰ্মীসকলক গৌৰৱ গগৈৰ সময় পৰিৱৰ্তন যাত্ৰাৰ 24 ঘণ্টা পাৰ নহওঁতেই সমষ্টিটোত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ দুৰ্গত খহনীয়া সোমবাৰে মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত 4 শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত টিংখাং ব্লক কংগ্ৰেছৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক দীপক ৰায়ডঙীয়া কংগ্ৰেছৰ উপসভাপতি ব্ৰজেন নেওগ অজাপৰ দুলাল গগৈসহ কংগ্ৰেছ AJPৰ বহু নেতাকৰ্মীৰ লগতে টাইপা আৰু টাই আহোম ছাত্ৰ সন্থাৰ বহু নেতাকৰ্মীয়ে যোগদান কৰে বিজেপিত নতুনকৈ যোগদান কৰাসকলক আদৰণি জনাই মন্ত্ৰী বিমল বৰাই বিৰোধী পক্ষক চোকা সমালোচনা কৰে যোৱাকালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিৱৰ্তন কৰিবলৈ আহিছিলে টিংখাঙলৈ আৰু আজি কংগ্ৰেছৰ নেতৃবৰ্গই তেওঁৰ যাত্ৰাটো আজি পৰিৱৰ্তন কৰি পেলালে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন আশীৰ্বাদত জনতাই আজি টিংখাঙত বিজেপিক আশীৰ্বাদ দিছে যোৱাকালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাজ্যজুৰি এতিয়া হোলীৰ আনন্দ আবিৰৰ ৰঙত বিলীন হ'বলৈ সাজু সকলো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোল যাত্ৰাক লৈ ব্যাপক উৎসাহ উদ্দীপনা হোলী উপলক্ষে বজাৰত উভৈনদী হৈ পৰিছে ফাকু ফিচকাৰী আদি হোলীৰ বিভিন্ন সা সামগ্ৰী দোল উপলক্ষে গুৱাহাটী নগাঁও সহ ভিন্ন জিলাত বুধবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে বৰপেটা সত্ৰত সোমবাৰে 5 দিনীয়াকৈ আৰম্ভ হোৱা দোল মহোৎসৱৰ আজিৰ পৰা ভৰদোল আজিৰে পৰা বৰপেটা সত্ৰত বৃহস্পতিবাৰলৈ হ'ব ভৰদোল শুকুৰবাৰে অন্তিম দিনা অনুষ্ঠিত হ'ব হুৱেৰী অৰ্থাৎ ফাকুৱা মেঘদাহ অনুষ্ঠানেৰে আৰম্ভ হ'ল মাজুলীৰ ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰৰ লগতে বিভিন্ন সত্ৰানুষ্ঠানত ৰঙৰ উৎসৱ ফাকুৱা 3-4 দিনীয়াকৈ আবিৰৰ ৰঙত ৰঙিয়াল হ'ব মাজুলী হোলী গীতেৰে সত্ৰসমূহ মুখৰ হৈ পৰিছে দবা শংখ ধ্বনিত মুখৰ হৈ পৰিছে মাজুলী পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী গড়মূৰ সত্ৰত সন্ধিয়া নামঘৰত আৰতি সম্পন্ন হোৱাৰ পিছত নামঘৰৰ বাহিৰত নিৰ্মাণ কৰা অস্থায়ী গৃহলৈ শ্ৰী শ্ৰী গোপাল প্ৰভুক গায়ন বায়ন শংখ ধ্বনিৰে আগবঢ়াই আনি নামঘৰৰ বাহিৰত নিৰ্মাণ কৰা মেঘ পূজাৰ গৃহত স্থাপন কৰে সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীসহ বৰ পূজাৰী যতীন বৰঠাকুৰে আৰু দোল যাত্ৰাক লৈ চৌদিশে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যজুৰি এতিয়া হোলীৰ আনন্দ আবিৰৰ ৰঙত বিলীন হ'বলৈ সাজু হৈছে সকলো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোল যাত্ৰাক লৈ ব্যাপক উৎসাহ উদ্দীপনা হোলী উপলক্ষে বজাৰত উভৈনদী হৈ পৰিছে ফাকু ফিচকাৰী আদি হোলীৰ বিভিন্ন সা সামগ্ৰী
আবার একটু দাও, কাছে আসো দিয়ে দাও। তুমি দাও, তুমি দাও, তুমি দাও, তুমি দাও, প্রিয়াংশী তুমি দাও, এদিকে মুখ করে। বিভিন্ন প্ৰান্তৰ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ। সকলোৱে হোলীৰ আনন্দত মতলীয়া হৈ পৰিছে। পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা এই দৃশ্যবোৰ আহি আছে। দেশৰ বহু প্ৰান্তত আজি হোলীৰ উৎসাহ উদ্দীপনা। অৱশ্যে আজি চন্দ্ৰগ্ৰহণৰ সূতককাল আৰম্ভ হোৱাৰ বাবে বহুতে হোলীৰ সেই আনন্দ আজি নলৈ কাইলৈ ল'ম বুলি সদৰি কৰিছে। আমি দেখুৱাই আছোঁ দৃশ্যবোৰ। যিহেতু কাইলৈৰ দিনটোত স্থানীয় বন্ধও ঘোষণা কৰিছে বিভিন্ন জিলা প্ৰশাসনে। নগাঁও জিলা প্ৰশাসনেও কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে। মণিপুৰত 2 শিখ ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ কৃপানসহ এখন বিপণীত প্ৰৱেশ কৰাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে শিখ ধৰ্মাৱলম্বী লোক দুজনে। য়াজবিন্দৰ সিং আৰু প্ৰভজত সিং নামৰ শিখ ধৰ্মাৱলম্বী লোক দুজনে শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হৈ ব্যক্ত কৰিলে মণিপুৰত হোৱা ঘটনা সন্দৰ্ভত। ঘটনাৰ বিৱৰণী অনুসৰি যিকোনো স্থানত শিখ সম্প্ৰদায়ৰ লোকে নিজৰ লগত ৰাখিব পাৰে কৃপান। ভাৰতীয় সংবিধানে সেই অধিকাৰ তেওঁলোকক দিছে। সেই কৃপান কঁকালত ৰাখিয়েই মণিপুৰৰ জুডিঅ' ষ্ট'ৰত প্ৰৱেশ কৰিছিল তেওঁলোকে। তেনেতে বিপণীৰ মালিকে শিখ ধৰ্মৰ ব্যক্তি দুজনক বিপণীত প্ৰৱেশ কৰাত বাধা দিয়াৰ লগতে তুমুল তৰ্কৰ সূত্ৰপাত হয়। পাছত সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰাত দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। যুৱক দুজনৰ অভিযোগ, জুডিঅ' নামৰ বিপণীখনে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰাৰ অভিযোগ। মণিপুৰত থকাৰ সময়ত ব্যক্তি দুজনে লাভ কৰা ভাল অভিজ্ঞতাৰ কথাও সোঁৱৰিলে। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।